Hello, future officers সকল. Welcome to Competition Care Newspaper Made Simple Series. আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিব ওলাইছোঁ 31st of January 2024 কিছুমান probable topics যিবোৰ আমাৰ আপকামিং APSC প্ৰিলিমছৰ বাবে বহুত সহায় হ'বলৈ গৈ আছে গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে মোৰ ফালৰ পৰা আজি যেহেতু মেডাম মেফি হয় সকলো আহোম সম্প্ৰদায়ৰ সকলো ব্যক্তিকে সকলো ভিউৱাৰ্ছক যোনে চাই আছে মোৰ এই ভিডিঅ'টো আগৰ পৰা বা ভৱিষ্যতে চাব সকলোকে মই শুভেচ্ছা আৰু শুভকামনা জনালোঁ ঠিক আছে আৰু ক্ৰেছ কোৰ্ছ বিষয়ে মই সকলোকে ইতিমধ্যে কৈছিলোঁৱে আপোনালোকক ঠিক আছে আৰু যদি কাৰোবাৰ বিশেষ জানিব লগা আছে তেতিয়াহ'লে তলত এই দুটাকৈ কণ্টেক্ট নম্বৰ দিয়া আছে আপোনালোকে যোগাযোগ কৰিলেই সবিশেষ জানিবলৈ পাৰিব ঠিক আছে গতিকে যোৱাকালি আমি এটা টপিক কৰিছিলোঁ দ্যাট ইজ ইকোৱাছ হয়নে আৰু যোনে ভিডিঅ'টো চাইছিলে তেখেতসকলে ইজিলি এই কুৱেশ্যনটো কৰিব পাৰিব ঠিক আছে চ' অপশ্যন চি বোথ হ'ব হয়নে নহয় ঠিক আছে অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ দেন কি দিছিলোঁ মই এইটো টপিকো কৰাইছিলোঁ ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন ফ্ৰেণ্ডলি কম্পেক্ট ইলেক্ট্ৰিক ট্ৰেক্টৰ যিখন আছিলে হয়নে সেইটো কি আছিলে প্ৰাইমা ET11 হয়নে ঠিক আছে চ' এই দুটা আনচাৰে আমাৰ অপশ্যন এ আৰু অপশ্যন চি আছিলে ঠিক আছে অ'কে দেন ফাৰ্ষ্ট টপিকটো আমি আগবাঢ়িছোঁ সেইটো হ'ল সদা তনস্ক ঠিক আছে এইটো কি হয় অকণমান ডিছকাছ কৰোঁ দ্য ইনগ্ৰেল এডিশ্যন অফ ইণ্ডিয়া এণ্ড চাউদি আৰবিয়া জইণ্ট মিলিটাৰী এক্সাৰচাইজ সদা তনস্ক started on January 29, 2024 at Mahajan, ৰাজস্থান এই মিলিটাৰী এক্সাৰচাইজবোৰ বহুত ইম্পৰ্টেণ্ট হয় মই সেইদিনাখন যোৱাকালি আপোনালোকক চাগে ভিডিঅ'ত কৈছিলোঁ যে আমি মিলিটাৰী এক্সাৰচাইজখিনি চাব লাগিব ঠিক আছে এয়াৰফ'ৰ্চ নেভি আৰু আপোনাৰ আৰ্মি যি তিনিটা আমাৰ আৰ্ম ফ'ৰ্চ উইংছ আছে চ' তেখেতসকলে বিভিন্ন ধৰণৰ কিছুমান মিলিটাৰী এক্সাৰচাইজ কণ্ডাক্ট কৰে ঠিক আছে যিখিনি 2023 হৈছিলে সেইখিনি এটলিষ্ট আপোনালোকে অকণমান চাই যাব ঠিক আছে যিখিনি নিউজত আছিলে অকণমান চালে হ'ল চ' এইটো কাৰ মাজত হৈছে সেইটো হৈছে ইণ্ডিয়া আৰু চাউদি আৰবিয়া যিহেতু আমাৰ ওমানৰ লগত ৰিলেশ্যনটো অকণমান ভাল হৈছে হয়নে নিউজত পালোঁ আমি বহুতবাৰ দেন মালদ্বীপছৰ লগত আমাৰ ৰিলেশ্যনটো বেয়া হৈছিলে হয়নে চ' সেইটো কাৰণে ওমান আৰু মালদ্বীপছ অকণমান ইম্পৰ্টেণ্ট হৈ গ'ল দেন শ্ৰীলংকা নিউজত আছে ইণ্ডিয়া আৰু শ্ৰীলংকাৰ ৰিলেশ্যনটো বাংলাদেশৰ লগত আছে দেন নেপালৰ লগত আছে ঠিক আছে ভূটানৰ লগত আছে চ' এইকেইখন কাণ্ট্ৰি আমাৰ নিউজত আছিলে ইণ্ডিয়াৰ লগত থ্ৰু আউট দ্য ইয়েৰ লগতে US UK এইকেইখনটো চাবই লাগিব বাট এইকেইখন কাণ্ট্ৰি বহুত নিউজত আছিলে UAE আছিলে ঠিক আছে দেন ইৰাণ আছিলে চ' এটলিষ্ট এইকেইখন কাণ্ট্ৰিৰ লগত যিখিনি আমি মিলিটাৰী এক্সাৰচাইজ কৰোঁ সেইখিনি অকণমান আপোনালোকে যদি চাই মোৰ বোধে কমন পৰিব কাৰণ এটা কুৱেশ্যনটো আহিব লাগে ঠিক আছে আইডাৰ মিলিটাৰী এক্সাৰচাইজৰ পৰা আহিব নহ'লে ছায়েন্স এণ্ড টেকন'লজিৰ ফালৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে মিছাইলছ আৰু আমাৰ যিখিনি আৰ্ম ফ'ৰ্চেছৰ যিখিনি ইকুইপমেণ্টছ আছে মিছাইল হওক বা আমাৰ ফাইটাৰ প্লেন হওক বা ছাবমেৰিন হওক তেনেকুৱা যদি কিবা নতুনকৈ মানে ইণ্ট্ৰডিউচ কৰা হৈছে আমাৰ ডিফেন্স ফ'ৰ্চত তেতিয়াহ'লে এইটো ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে চ' সেইখিনি অকণমান চাই যাব আপোনালোকে এদিন এটা দিন আপোনালোকে যদি দিয়ে এটা দিনো নকওঁ মই হাৰ্ডলি 5 to 6 আৱাৰ্ছ অকণমান সময় লাগিব সেইখিনি সময় ল'লে গোটেইখিনি বস্তু আপোনালোকৰ ইজিলি ওলাই যাব ঠিক আছে অকণমান সময় লৈ পেলাই কৰিলে হ'ল ঠিক আছে দেন চাউদি আৰবিয়ান কণ্টিনজেণ্ট comprising 45 personnel আছিলে তেওঁলোকৰ ফালৰ পৰা is represented by Royal Saudi Land Force মানে আমি যেটো আৰ্মি বুলি কওঁ আমি আৰ্মি বুলি কওঁ তেওঁলোকে ল্যান্ড ফ'ৰ্চ বুলি কয় হয়নে The Indian Army contingent also consisting of 45 personnel is represented by a battalion from Brigade of the Guards হেতু কি হয় মাৰ্চেন্ডাইজ ইনফেন্ট্ৰি বুলি কয় এইটো বিকজ ইণ্ডিয়ান আৰ্মিৰে বহুত কিছুমান উইংছ থাকে চ' তাৰে এটা আছিলে ব্ৰিগেড অফ দ্য গাৰ্ডছ বুলি ঠিক আছে তেওঁলোকে পাৰ্টিচিপেট কৰিছিলে চ' এইবোৰ ইমান নালাগে কিমান পাৰ্চনেলে পাৰ্টিচিপেট কৰিছিলে এইবিলাক প্ৰিলিমছত ৰিকুৱাৰ্ড নহয় বাট য়েছ নামটো মনত ৰাখিব লাগিব আৰু ভেনিউ ইজ ভেৰি ইম্পৰ্টেণ্ট ভেনিউটো সুধিব পাৰে নামটো সুধিব পাৰে আৰু কোন দুখন কাণ্ট্ৰিৰ মাজত হৈছিলে সেইখিনি আমাৰ প্ৰিলিমছৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় ঠিক আছে The aim of the exercise is to train troops from both the countries obviously joint operation in semi-desert terrain aligning with chapter 7 of the UN Charter the UN Charter chapter 7 যিটো তাত ক্লজেছ বিলাক আছিলে সেইবিলাকৰ ওপৰতে তেওঁলোকে এই মিলিটাৰী এক্সাৰচাইজটো কৰিছে জইণ্ট অপাৰেশ্যন যেটো
ডেজাৰ্ট এৰিয়া কিয় চুজ কৰিছে কাৰণ সাউদি আৰবিয়াৰ ম্যাক্সিমাম পৰ্শন কি হয় ডেজাৰ্ট এৰিয়া হয় না গতিকে সেইটো কাৰণে আমি ইন্ডিয়া কি কৰিছো ৰাজস্থান ষ্টেটখন আমি সিলেক্ট কৰিছো গতিকে ৰাজস্থানত কোনখন ডেজাৰ্ট আছে আপোনালোকে কমেন্টছত জনাব লাগে ঠিক আছে কোনখন ডেজাৰ্ট ৰাজস্থান আছে সেই ডেজাৰ্টখনৰ নামটো আপোনালোকে কমেন্ট সেকশনত জনালে হ'ল ঠিক আছে সো প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা দিছো ইয়াৰ ৰিলেটেড আপোনালোকে এটা কমেন্ট কৰি পেলাই শুদ্ধ আনসাৰটো দিলে হ'ল ঠিক আছে দেন মাৰাঠা মিলিটাৰী ল্যান্ডস্কেপ এটো আমাৰ সেকেন্ড টপিক হয় কিয় নিউজত আহিছে এটো কি মাৰাঠা military landscape এটো আমি অকমান ডিসকাস কৰো India has nominated the Maratha military landscape of India for inclusion of the UNESCO World Heritage List গতিকে কি হৈছে এটো UNESCO World Heritage Listত inclusionৰ বাবে নমিনেট কৰা হৈছে কোন কি জায়গাটোৰ নাম Maratha military landscape of India ঠিক আছে very very important কিয় ইয়াৰ লগত মই যদি 2023 কথা কওঁ তেতিয়ালে আপোনালোকে গম পায় যে চৰাইদেউ মৈদামৰ ওপৰটো এটা কি হৈছিল সাৰ্ভে এটা হৈছিল ইন্ডিয়ান গভৰ্ণমেন্টে প্ৰপ'জাল এটা দিছিলে বা নমিনেশন ফাইল কৰিছিলে যে চৰাইদেউ মৈদামৰ যিখিনি আমাৰ আৰ্কিটেকচাৰ হক বা যিখিনি আমাৰ মনুমেন্টছ কিনি হেখিনি কি হ'ব লাগে ওয়াৰ্ল্ড হেৰিটেজ ইউনেস্কোৰ ওয়াৰ্ল্ড হেৰিটেজ লিষ্টত মানে সন্নিবিষ্ট হ'ব লাগে হয়নে কিন্তু হেখিনি বৰ্তমানলৈকে হৈ উঠা নাই ঠিক আছে সো চৰাইদেউ মৈদাম হেতু কাৰণে ইম্পৰ্টেন্ট হৈ আছিল সো প্ৰিলিমছত এটা কোৱেশ্চন চৰাইদেউ মৈদামৰ ওপৰত আহিব পাৰে যে টোটাল নাম্বাৰ অফ মৈদামছ কিমান কিটা আছে যদি কোনবা পাৰে কমেন্ট সেকশনত জনাই দিবচোন টোটাল নাম্বাৰ অফ মৈদামছ কিমান আছে চৰাইদেউ ঠিক আছে না ফিগাৰটো অপন ইম্পৰ্টেন্ট হয় this landscape highlights the strategic military capabilities of the Maratha Empire গতিকে মাৰাঠা এম্পায়াৰৰ বিষয়ে আপোনালোকে obviously medieval history পঢ়িছে হয়নে during the period from 17th century to 19th centuries ঠিক আছে out of over 390 forts in Maharashtra 12 representative forts have been chosen for the nomination total কিমানটা আছে নাম্বাৰটো very important হয় খুদিব পাৰে 390 টা forts আছে তাৰ ভিতৰত 12 টা fortsক তেলকে কি কৰিছে নমিনেট কৰিছে for the UNESCO World Heritage লিষ্টৰ কাৰণে ঠিক আছে develop under Maratha rural Shivaji Maharaj বহুত এজন prominent Maratha সাম্ৰাজ্যৰ এজন ডাঙৰ যোদ্ধা বুলি ক'ব পাৰো বা এজন খুব ফেমাস ৰজা আছিল শিৱাজী মহাৰাজ গতিকে তেওঁৰ দিনতে এইবোৰ বস্তু ডেভেলপ কৰা হৈছিল from 1670 ঠিক আছে this force continues to be developed by subsequent rulers until 1818 so শিৱাজী মহাৰাজে স্টাৰ্ট কৰিলে তাৰ পিছত লাহে লাহে কাৰণ 390 টা ফোর্টস আছে ন গতিকে গুটেকিটা ফোর্টস তেৱে শিৱাজী মহাৰাজে বনোৱা নাই লেটাৰ তেখেতৰ পিছত যিমানবোৰ ৰজা হ'ল মাৰাঠা এম্পায়াৰৰ সো তেখেতসকলে পিছত আৰু বনাই টোটাল 390 টা ফোর্টস তেওঁলোকে বনাবলৈ সক্ষম হৈছিল কেতিয়ালৈকে বনালে until 1818 ঠিক আছে সো এংলো মাৰাঠা ওয়াৰ কিখন আপোনালোকে চাব অকমান ঠিক আছে এংলো মাৰাঠা ওয়াৰ কেতিয়া ষ্টাৰ্ট হৈছিল প্ৰথম যুদ্ধখন কাৰ মাজত হৈছিল এংলো মাৰাঠা ওয়াৰ very important ঠিক আছে যদি চোৱা নাই কোনোবাই চাই ল'ব অকমান nomination is based on 3 criteria তিনটা ক্ৰাইটেৰিয়া আছে ঠিক আছে এটা হল exhibiting a unique cultural tradition থাকিব লাগিব এটা ইউনিক হ'ব লাগিব হয়নে obviously then featuring outstanding military architectural assemblies ঠিক আছে then directly representing Maratha military heritage গতিকে যেহেতু মাৰাঠাৰ ওপৰতে গতিখিনি বস্তু হৈছে সো এইখিনি এইকিটা ক্ৰাইটেৰিয়া তেওঁলোকে বাছি দিছে then India currently has 42 UNESCO World Heritage Site বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকে ফিগাৰটো কাইন্ডলি মনত ৰাখিব আৰু এটা কোৱেশ্চন মই আপোনালোকক সুধিব খোজো যে আমাৰ নৰ্থ ইষ্ট ৰিজনৰ পৰা টোটাল কিমানটা ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ লিষ্টত কিমানটা আইটেম আছে টোটাল নাম্বাৰ অফ আইটেম ফ্ৰম দা নৰ্থ ইষ্ট ভেৰি ইম্পৰ্টেন্ট ঠিক আছে আপোনালোকে কমেন্ট সেকশনত মোক কমেন্ট কৰি জনালে হ'ল টোটাল নৰ্থ ইষ্টৰ পৰা কিমানটা আইটেম আছে ঠিক আছে সো প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্চন এটা দিছো এই টপিকটো ৰিলেটেড হয় আপোনালোকে কমেন্ট সেকশনত শুদ্ধ আনসাৰটো সাবমিট কৰিলে হ'ল দেন নেক্সট টপিকটো আমি আগবাঢ়িছো এটো হ'ল ইনসাৰ্ট 3DS এটো কি হয় ইণ্ডিয়ান স্পেচ ৰিসাৰ্চ অৰ্গানাইজেশ্যন যাক আমি সমুকৈ ইছৰো বুলি কওঁ
is set to launch its advanced meteorological satellite INSAT 3DS. So the meteorological satellite তেওঁলোকে launch কৰিছে, launch কৰিবলৈ ওলাইছে, হেতু কি নাম দিছে INSAT 3DS in mid-February from Satish Dhawan Space Center on GSLV F-14. গতিকে GSLV F-14 ৰকেটটো ইউজ কৰি পেলাই তেওঁলোকে INSAT 3D স্যাটেলাইটটো লঞ্চ কৰিব। ঠিক আছে, এটো কি হয় মেট্ৰলজিক্যাল স্যাটেলাইট, বহুত ইম্পৰ্টেন্ট হয়। কোনটো স্যাটেলাইট কি হেতু চাব লাগিব ভালকৈ। মই আগতে আপোনালোকক কৈছো যে DRDO আৰু ইছৰোই 2023 যিখিনি এচিভমেন্ট কৰিলে, যিখিনি কাম কৰি দেখুৱালে, তাৰ পৰা এটা কোৱেশ্চন আহিব, ডেফিনেটলি আহিব। ঠিক আছে, যিকিটা স্যাটেলাইট লঞ্চ কৰিছে ইছৰোয়ে ইণ্ডিয়াৰ কাৰণে, এই স্যাটেলাইট কিটাৰ নেম কিটা আৰু কিহৰ কাৰণে হয়, আৰ্ট অবজাৰভেটৰি স্যাটেলাইট হয় নে কি স্যাটেলাইট হয়, মেট্ৰলজিক্যাল স্যাটেলাইট হয় নে কি হয়, সেই নাম কিটা কিন্তু আপোনালোকে চাই যাব লাগিব। ঠিক আছে, সো INSAT 3DS। ওকে, এতিয়া এটা কোৱেশ্চন মই আপোনালোকক সুধিব খুজিছো যে ইণ্ডিয়াৰ ফাৰ্ষ্ট মেট্ৰলজিক্যাল স্যাটেলাইটটোৰ নাম কি আছিল আৰু কোনটো ইয়াৰত লঞ্চ কৰা হৈছিল। ঠিক আছে, ফাৰ্ষ্ট মেট্ৰলজিক্যাল স্যাটেলাইটটো কেতিয়া লঞ্চ কৰা হৈছিল, কোনটো ইয়াৰত, ঠিক আছে, আৰু নামটো কি আছিল, আপোনালোকে কমেন্ট সেকশনত মোক জনালে হ'ল। ঠিক আছে, ওকে, পাহৰি গৈছিলো মই আপোনালোকৰ, মই কমেন্টবোৰ ইমান পাই আছো আপোনালোকৰ ফালৰ পৰা, ৰিয়েলি মই মানে ভেৰি গ্ৰেটফুল টু অল অফ ইউ। বহুত বেছি ভাল লাগিছে আপোনালোকৰ ইমান ৰেসপন্স পাইছো। সো হেতু কাৰণে মই ভিডিও মানে এতিয়া মিস কৰিব নোৱাৰো আপোনালোকক। কাৰেণ্ট এফেয়াৰ্সটো এনি হাও মই চেষ্টা কৰো, যিমানখিনি ব্যস্ততা থাকে তাৰ মাজৰ পৰা মই চেষ্টা কৰো যে আপোনালোকক মই মানে ভিডিওটো দিও। ঠিক আছে, সো ইমানখিনি ৰেসপন্স পালে অবভিয়াসলি ভাল লাগে কাম কৰি পেলাই। সো মই ডেফিনেটলি নামবোৰ ল'ব খোজো। পিংকু বড়ো, কিৰণময়ী তেখেতসকলটো কনসিস্টেন্টলি আমাক কমেন্ট কৰিয়ে থাকে। দেন উপাসনা গগৈ আছে, দেন প্ৰিয়াংশী শইকীয়া আছে, ঠিক আছে, দেন মনিকা কলিতা আছে। সো এখেতসকলে বহুতখিনি, হিৰেন বুলি এজন ব্যক্তি আছে, সো তেখেতসকলৰ যেটো এক্টিভ পাৰ্টিসিপেশন, দেন অনুপম নাথ বুলি আছে। ঠিক আছে, গতিকে এখেতসকলে যথেষ্টখিনি এক্টিভ পাৰ্টিসিপেশন কৰি আছে, বহুত ভাল লাগিছে। সো আগলৈ আপোনালোকে এনেকুৱাকৈ আমাৰ কমেন্ট সেকশনত কমেন্ট কৰি থাকিব বুলি মই আশা ৰাখিলো। আৰু মোৰ কমেন্ট বুলি মই একচুয়ালি নকওঁ, এখিনি আমাৰ জিএছৰ পাৰ্ট হয়, হয় না, যিখিনি মই কমেন্ট কৰিব দিছো এখিনি মানে এনেকুৱা কোনো মানে ষ্টাডিৰ বাহিৰৰ বস্তু নহয়, আমাৰ ষ্টাডিৰ পাৰ্টে হয়, সিলেবাসৰ পাৰ্টে হয়, হয় না নহয়। গতিকে আপোনালোকৰ ডেফিনেটলি খিনি হেল্পে হৈ আছে। আৰু আপোনালোকে কোনোবা এজনে কমেন্ট কৰি দিয়াৰ লগে লগে আন বহুত কেইজনে আনসাৰটো শুদ্ধ আনসাৰটো গম পাই যায়, হয় না। সো হেতুৰ পৰা তেওঁলোকৰ এটা সুবিধা হয়। ঠিক আছে, গতিকে আপোনালোকে কমেন্ট কৰি থাকিব, মই আশা কৰিলো। দেন কি দিছে, ইয়াৰ কেপাসিটিটো কিমান হয়, 2275 kg satellite aims to enhance weather monitoring and disaster forewarning with advanced optical infrared instruments। গতিকে এই যেটো স্যাটেলাইট লঞ্চ কৰিব গৈ আছে INSAT 3DS, এই স্যাটেলাইটটো খুব এডভান্স লেভেলৰ এটা স্যাটেলাইট হয়। আৰু মেট্ৰলজিক্যাল স্যাটেলাইট বিলাকৰ বেসিক কাম এটোৱে থাকে যে যিবোৰ আমাৰ ওয়েদাৰ যিবিলাক ফৰকাস্ট হয়, সেই ওয়েদাৰ ফৰকাস্টবোৰ বহুত যদি প্ৰিসাইজলি মানে খুব একুৰেসি লেভেলটো যদি আমি বহুত বেছি পাব পাৰো, হেতুৱে মেইন তেওঁলোকৰ উদ্দেশ্য থাকে স্যাটেলাইট লঞ্চ কৰাৰ। আৰু তাৰ কাৰণে কি হয়, আমি যিমান পাৰো ইমান ষ্টেট অফ দি আৰ্ট টেকনলজি ইউজ কৰিব লাগিব। ঠিক আছে, বহুত এডভান্স লেভেলৰ টেকনলজি ইউজ কৰিব লাগিব, আৰু সেইবোৰ ইউজ কৰিলেহে আমি ইমান ধুনীয়া প্ৰিসাইজ এটা আমি কি পাব পাৰো, আমি প্ৰিসাইজলি আমি আউটপুটটো পাব পাৰো, হয় না। ঠিক আছে, গতিকে এই স্যাটেলাইটটোত বহুতখিনি তেনেকুৱা ধৰণৰ ইকুইপমেন্ট ইউজ কৰা গৈছে, সো দ্যাট আমি যাতে খুব ভাল এটা একুৰেসি পাব পাৰো। দ্য ৰিলায়েবল জিঅ'সিনক্ৰোনাছ স্যাটেলাইট লঞ্চ ভেহিকল, যেটো MK2 বুলি কৈছে, ঠিক আছে, has been selected for the satellite orbiting। এতিয়া কথাটো হ'ল কি, PSLV আৰু GSLV দুটাকৈ আছে আমাৰ। ঠিক আছে, সো PSLV যিবোৰ কম কেপাসিটিৰ স্যাটেলাইট হয় সেইবোৰ লঞ্চ কৰে, আৰু GSLV যিবোৰৰ পেলোড বহুত বেছি হয় সেইবোৰ GSLV লঞ্চ কৰে। ঠিক আছে, MK2 মানে মাৰ্ক 2 বুলি কৈছে এইটো, আৰু ফুল ফৰ্মটো হ'ল জিঅ'সিনক্ৰোনাছ স্যাটেলাইট লঞ্চ ভেহিকল। ঠিক আছে, GSLV ফুল ফৰ্মটো এইটোই হয়, ফুল ফৰ্মটো লাগিব পাৰে। তো PSLV ফুল ফৰ্মটো আপোনালোকে জনাবচোন, কোনে পাৰে PSLV ফুল ফৰ্মটো কমেন্ট সেকশনত জনালে হ'ল। ঠিক আছে, ফুল ফৰ্মবোৰ ইম্পৰ্টেন্ট হয়, কেতিয়াবা সুধি দিব পাৰে, হয় না। Equipped with an imager, sounder, data relay transponder, then search and rescue transponder,
এইবোৰ হৈছে কি হৈছে ইকুইপমেণ্টছ য'ত এই ছেটেলাইটটোত থাকিব ঠিক আছে যিয়ে আমাক ডাটাবোৰ বহুত প্ৰিচাইজলি প্ৰভাইড কৰিব আৰু এই ডাটাবোৰৰ দ্বাৰা বেনিফিট কি হ'ব পাৰে ডাটাবোৰৰ দ্বাৰা আমাৰ বহুত বেনিফিট হ'ব পাৰে কেনেকুৱা ছাপ'জ এক্সাম্পল দিওঁ বে অফ বেংগলত যদি এটা চাইক্লন ফৰ্ম হৈছে সেই চাইক্লনটো ফৰ্মেশ্যনখিনি পৰা আৰম্ভ কৰি কোনখিনি এৰিয়াত ইণ্ডিয়াৰ মেইনলেণ্ড ইণ্ডিয়াত হিট কৰিব পাৰে সেই গোটেই ডাটাবোৰ আমি এডভান্সলি পাই যাওঁ এনেকুৱা ধৰণৰ 8 অবজাৰভেটৰী বা মেট্ৰলজিকেল যিবোৰ আমাৰ ছেটেলাইট আছে যথেষ্ট হেল্প কৰে বিগত 2-3 বছৰ বা লাষ্ট 5 ইয়াৰ্ছত ইছৰোৱে লঞ্চ কৰা এই ছেটেলাইটৰ পৰা আমি বহুতখিনি সকাহ পাইছোঁ ঠিক আছে কিয় কাৰণ যেতিয়া চাইক্লন এটা ছাপ'জ বে অফ বেংগলে হওক বা এৰেবিয়ান চিয়ে হওক বা ইণ্ডিয়ান অ'চিয়ানে হওক য'তেই ফৰ্ম নহওক কিয় ফৰ্ম হোৱাৰ লগে লগে যেতিয়া ইছৰোৱে গম পাই যায় যে ইয়াৰ এটা চাইক্লন ফৰ্মেশ্যন হৈছে আৰু চাইক্লনটো ছিভিয়াৰ হ'ব পাৰে বা তাৰ এটা মানে ডেমেজ কৰিব পৰা কেপাচিটি যদি বেছিকৈ থাকে তেতিয়াহ'লে ইমিডিয়েটলি তেওঁলোকে এই ৰিপৰ্টটো মেট্ৰলজিকেল ডিপাৰ্টমেণ্টবিলাকক দি দিব আৰু মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ পৰা লাহে লাহে গভৰ্ণমেণ্টলৈ এইবোৰ বস্তু আহি যাব ঠিক আছে অহাৰ পিছত কি হ'ব তেওঁলোকে এটা ৱাৰ্ণিং ছিষ্টেম ইছ্যু কৰিব হয়নে ছাপ'জ বে অফ বেংগলত চাইক্লন এটা ফৰ্মেশ্যন হৈছে চ' আৰু সেই চাইক্লনটোৱে যদি অন্ধ্ৰপ্ৰদেশ বা আমাৰ উৰিষ্যা কোষ্টত হিট কৰিব লগা আছে তেতিয়াহ'লে উৰিষ্যা গভৰ্ণমেণ্ট লগতে অন্ধ্ৰপ্ৰদেশ গভৰ্ণমেণ্টক কি কৰিব এলাৰ্ট ইছ্যু কৰিব যে আপোনালোকৰ কোষ্টেল এৰিয়াত যিমানখিনি মানুহ আছে বেচিকেলি ফিচাৰমেনবিলাক থাকে হয়নে নহয় চ' ফিচাৰমেনবিলাকক কি কৰা হ'ব সাগৰত মাছ মাৰিবলৈ মনা কৰা হ'ব লগতে কি কৰিব যিবোৰ মানুহে তাত হেবিটেড জ'ন আছিলে য'ত মানুহৰ বসতিস্থল আছিলে সেই বসতিস্থলৰ পৰা মানুহবিলাকক এটা ছেফ আৰু ছিকিউৰ জেগালৈ পঠাই দিয়া হ'ব চ' এইটো চাইক্লনটো হোৱাৰ আগতে আমি যিমানখিনি প্ৰিকশ্যনেৰী মেজাৰ ল'ব পাৰোঁ আমি সিমানখিনি ল'ব পাৰোঁ ঠিক আছে আৰু সেইটো কিহৰ কাৰণে আমাৰ হেল্প হয় এইটো অনলি বিকজ অফ এনেকুৱা ধৰণৰ ছেটেলাইটবিলাকৰ কাৰণে আৰু যাৰ কাৰণে আমি লাষ্ট 5 ইয়াৰ্ছত বহুতখিনি আমি ডেমেজ কণ্ট্ৰল কৰিবলৈ আমি সক্ষম হৈছোঁ ঠিক আছে কাৰণ হিউমেন লছ হ'লে আমাৰ বহুতখিনি লছ হৈ যায় হয়নে নহয় গতিকে আৰু লগতে হিউমেন লছ প্ৰপাৰ্টি লছো হয় চ' মানুহে আগতীয়াকৈ গম পালে তেওঁলোকে যিবোৰ লাগতিয়াল সামগ্ৰী তেওঁলোকে সেইবোৰ ধুনীয়াকৈ এডভান্সলি ছিকিউৰ বা ছেফ জেগালৈ লৈ যাব পাৰে হয়নে নহয় গতিকে এই ছেটেলাইটবিলাকৰ বহুত হেল্প হয় আমাৰ চ' এইখিনি ইকুইপমেণ্ট এই ছেটেলাইটটোত থাকিব লগতে কি থাকিব ইট উইল স্কেন দ্য আৰ্থ ইন মাল্টিপল বেণ্ডছ অফাৰিং ডিটেইলড আপডেট অন ক্লাউড পেৰামিটাৰ্ছ স্নো কভাৰ চি ছাৰ্ফেচ টেম্পাৰেচাৰ এণ্ড ছইল মইশ্চাৰ কিমান ইম্পৰ্টেণ্ট কাম কৰিব তেওঁলোকে ঠিক আছে আৰু এই অবজাৰভেটৰী ছেটেলাইটবিলাকৰ কাম এইটোৱে নহয় যে অকল ডিজাষ্টাৰৰ ৰিলেটেড কামবিলাকে কৰিব পাৰিব তেনেকুৱা নহয় তেওঁলোকে কি কৰিব ছাপ'জ আমাৰ খেতিয়কবিলাকৰ কাৰণেও বহুত হেল্প হয় ঠিক আছে কৃষি ক্ষেত্ৰত ছেটেলাইটবিলাকৰ বহুত বেছি ৰোল থাকে কোনখিনি সময়ত বৰষুণ হোৱাৰ সম্ভাৱনা থাকিব কোনখিনি সময়ত খৰাং বতৰ হ'ব পাৰে কোনখিনি ছইলত কেনেকুৱা ধৰণৰ আমি হাৰ্ভেষ্টিং কৰিলে ভাল হয় এই গোটেইবোৰ ডাটা আমি লাভ কৰিব পাৰোঁ আৰু চৰকাৰে যেতিয়া এই ডাটাবোৰ পাই যায় তেতিয়া তেওঁলোকে কৃষকসকলক কি কৰিব পাৰে সেইখিনি বস্তু গাইড কৰিব পাৰে যে আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰক বা এইখিনি সময়ত খেতি কৰক এইটো খেতি পানীৰ কেনেকুৱা ধৰণৰ মানে ছইলৰ কেনেকুৱা ধৰণৰ কেপাচিটি আছে এই গোটেইবোৰ বস্তু আমাৰ হেল্প হৈ যায় এনেকুৱা ধৰণৰ ছেটেলাইটবিলাকৰ পৰা ঠিক আছে গতিকে এইটো আমাৰ খুব ইম্পৰ্টেণ্ট এটা মানে ইকুইপমেণ্ট বুলি আমি ক'ব পাৰোঁ হয়নে ঠিক আছে ইয়াৰ ইউজেছখিনি বহুত বেছি আছে অ'কে চ' প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন এটা এগেইন দিছোঁ কুৱেশ্যনবোৰ অকণমান দিছোঁ যাতে আপোনালোকৰ প্ৰেক্টিছ হৈ থাকে যিমান পাৰে যিহেতু MCQ যেতিয়া আমি ছল্ভ কৰিব লাগিব প্ৰিলিমছত হয়নে নহয় গতিকে সেইটো কাৰণে যিমান পাৰোঁ চেষ্টা কৰিছোঁ অকণমান প্ৰিলিমছ ৰিলেটেড কুৱেশ্যনছবোৰ দিবৰ কাৰণে তাৰপিছত প্ৰিলিমছ অভাৰ হোৱাৰ পিছত আমি আকৌ মেইনছৰ কুৱেশ্যনবোৰ দিয়া ষ্টাৰ্ট কৰিম ঠিক আছে দেন নেক্সট টপিকটো হ'ল ছান এই ছানটো কি হয় 2024 খেলো ইণ্ডিয়া উইণ্টাৰ গেমছ ইণ্ট্ৰডিউচ ছান কি হয়তো এটা স্নো লিঅ'পাৰ্ড এইটো কিহৰ মেস্কট হয় অফিচিয়েল মেস্কট ঠিক আছে চ' মেস্কটবোৰ অকণমান ইম্পৰ্টেণ্ট হয় ৰিচেণ্টলি কি হৈ গ'ল ICC মেন্স ৱৰ্ল্ড কাপ হৈছিলে ঠিক আছে চ' ICC মেন্স ৱৰ্ল্ড কাপৰ মেস্কটটো কি ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ আপকামিং APSC প্ৰিলিমছ ঠিক আছে অফিচিয়েল মেস্কটটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব লাগে এইটো সোধা বহুত বেছি চান্স আছে কাৰণ ইণ্ডিয়াতে হৈছিলে আৰু বহুত ডাঙৰ ইভেণ্ট হয় ৱৰ্ল্ড কাপ ফিফা ৱৰ্ল্ড কাপৰ ওপৰত কুৱেশ্যন সুধিছিলে 2023 প্ৰিলিমছত ঠিক আছে 2023 প্ৰিলিমছত কাৰণ 2022 লাষ্টৰ ফালে ফিফা ৱৰ্ল্ড কাপ হৈছিলে আৰু তাৰ পৰা এটা কুৱেশ্যন সুধিছিলে চ' ডেফিনেটলি ফিফা ৱৰ্ল্ড কাপত যদি সুধিছে ICC মেন্স ৱৰ্ল্ড কাপৰ পৰা কুৱেশ্যন ডেফিনেটলি ফৰ্ম হ'ব ঠিক আছে গতিকে অফিচিয়েল মেস্কটটো কি আছিলে ICC মেন্স ৱৰ্ল্ড কাপ 2023
3 The event's logo featured the Indian tricolor blend with Ladakh's symbol গতিকে লাডাখৰ চিম্বলটো লৈ পেলাই এইটো ইণ্ডিয়ান ট্ৰাইকালাৰটো স্নো লিওপাৰ্ড অবভিয়াছলি ক'ত থাকিব আমাৰ যিবোৰ ঠাণ্ডা জেগা তাত থাকিব হয় না ক'ত হ'ব গৈ আছে এইটো জম্মু কাশ্মীৰ এণ্ড লাডাখ ঠিক আছে আমি জম্মু কাশ্মীৰ আৰু লাডাখত বহুত বেছি ফ'কাছ কৰি আছোঁ হয়নে যিমান পাৰোঁ ইম্প্ৰুভ কৰিব বিচাৰিছোঁ খেলো ইণ্ডিয়া পতা মানে তাত কি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব লগতে কি হ'ব সেই এৰিয়াটো অকণমান আইচলেটেড হয় যেনেকৈ আমাৰ নৰ্থ ইষ্টাৰ্ণ পাৰ্টখিনি অকণমান আইচলেটেড হয় মেইনলেণ্ড ইণ্ডিয়াৰ পৰা ঠিক সেইদৰে জম্মু এণ্ড কাশ্মীৰ আৰু লাডাখ পাৰ্টটো অকণমান আইচলেটেড হয় মেইন ইণ্ডিয়ান ষ্টেটছবিলাকৰ পৰা চ' তাত বেছিকৈ ফ'কাছ কৰা হৈছে ইনভেষ্টমেণ্ট কৰা হৈছে আৰু এইবোৰ ইভেণ্টৰ দ্বাৰা এটা ইউনিটি এটা আহিব তেওঁলোকো যাতে এখন এই ভাৰতবৰ্ষৰ এটা পাৰ্ট হয় এটা উই ফিলিং বুলি কয় ছ'চিয়লজিত এটা টাৰ্ম আছে উই ফিলিং বুলি চ' এতিয়া আপোন ভাৱ এটা তেওঁলোকৰ আহিব হয়নে ঠিক আছে চ' সেইটো কাৰণে এই বস্তুবোৰ কৰা হয় লগতে তাৰ যিখিনি ইউথ আছে সেই ইউথখিনিও খেলৰ প্ৰতি বহুত বেছি আগ্ৰহী হ'ব হয়নে নহয় আমি তাৰ পৰা খুব ভাল ভাল খেলুৱৈ আমি ভৱিষ্যতে আমি পাব পাৰোঁ The Khelo India Games are an initiative of Prime Minister Narendra Modi to promote Olympic sports and cultivate grassroots sporting talent in India. গতিকে আমি আপোনাক গম পাই যে লাহে লাহে আমাৰ অলিম্পিক বা যিবিলাক ইণ্টাৰনেশ্যনেল স্পৰ্টছ ইভেণ্ট আছে তাত লাহে লাহে আমাৰ ইণ্ডিয়াৰ পাৰফৰ্মেঞ্চটো বহুত বেছি ভাল হৈ গৈছে হয়নে ঠিক আছে ৰিচেণ্টলি আমি ৰোহন বোপান্নাৰ আমি কাৰেণ্ট এফেয়াৰ্ছটো কৰিছিলোঁ দেন আমাৰ অভিনৱ বিন্দ্ৰা ছাৰ আছে তেখেতে বহুত সন্মান কঢ়িয়াই আনিছিলে অলিম্পিকত দেন নীৰজ চোপ্ৰাৰ নাম নল'লে কেতিয়াও আমাৰ এইটো বস্তু আধৰুৱা হৈ থাকিব হয়নে নীৰজ চোপ্ৰাই ইণ্ডিয়াৰ বহুত সুনাম কঢ়িয়াই আনিছে ঠিক আছে অলিম্পিককে ধৰি বহুতকেইটা তেওঁ নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰ কম্পিটিশ্যনত তেওঁ সোণৰ পদক পাবলৈ সক্ষম হৈছে দেন আমাৰ চাইনা নেহৱাল আছে ঠিক আছে তেনেকুৱাকৈ ধৰি হিমা দাস আছে লাভলীনা বৰগোহাঁই আছে এওঁলোকে মেৰি কম আছে চ' নামবোৰ কৈ শেষ নহ'ব এতিয়া মানে চ' ইমানবোৰ আমাৰ টেলেণ্টেড খেলুৱৈ বিগত এটা দশকত আমি পাবলৈ সক্ষম হৈছোঁ আৰু সেইটোৱে ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা ধৰণৰ ইনিচিয়েটিভবিলাকে ভৱিষ্যত প্ৰজন্মৰ কাৰণেও আৰু বহুত বেছি এটা স্ক'প এটা আনিব বুলি আমি আশা কৰিব পাৰোঁ আৰু অলিম্পিকত আমি যাতে টপ 10 বা টপ 10 বুলি নকওঁ টপ 3 যাতে আমি আহিব পাৰোঁ আমাৰ এইটো সপোন হ'ব লাগে হয়নে টপ 3 মানে মেডেল টেলিৰ কথা কৈছোঁ মই মেডেল টেলি যাতে আমি টপ 3 আহিব পাৰোঁ এইটো ডাঙৰ এটা এচিভমেণ্ট হ'ব আমাৰ ঠিক আছে চ' তাৰ কাৰণে আমি লাহে লাহে এইবোৰ কাম কৰিলেহে আগন্তুক 5 বছৰ বা 10 বছৰত আমি ভাল খেলুৱৈ আমি ইণ্ডিয়াত প্ৰডিউচ কৰিব পাৰিম ঠিক আছে সেইটোৱে আছিলে আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ ছাৰৰ এটা সপোন বা ভিজন বুলি আমি ক'ব পাৰোঁ ৰিপ্ৰেজেণ্টছ লোকেল বায়'ডাইভাৰ্চিটি হাইলাইটছ ইক'লজিকেল ইছ্যু ইন এ ট্ৰান্স হিমালয়ান ৰিজন আৰু চিম্বলাইজ এনভাইৰমেণ্টেল প্ৰটেকশ্যন চ' এইটো আছিলে ছিগনিফিকেঞ্চ অফ দ্য মেস্কটটোৰ ছিগনিফিকেঞ্চ কি আছিলে যে ৰিপ্ৰেজেণ্টছ লোকেল বায়'ডাইভাৰ্চিটি ঠিক আছে লোকেল বায়'ডাইভাৰ্চিটি ৰিপ্ৰেজেণ্ট কৰিছে হাইলাইটছ ইক'লজিকেল ইছ্যুজ ইন দ্য ট্ৰান্স হিমালয়ান ৰিজন আৰু লগতে কি আছিলে চিম্বলাইজেছ এনভাইৰমেণ্টেল প্ৰটেকশ্যন ঠিক আছে এইকেইটাই আছিলে গুৰুত্বপূৰ্ণ মেস্কটটোৰ দেন হোষ্টিং ছিগনিফিকেঞ্চ ফাৰ্ষ্ট টাইম হোষ্টেড ইন লাডাখ প্ৰিভিয়াছ এডিশ্যনটো ক'ত হৈছিলে জম্মু কাশ্মীৰত হৈছিলে 2020 চনত আৰু ফাৰ্ষ্ট টাইম লাডাখত হ'বলৈ গৈ আছে স্পটলাইট লাডাখ এণ্ড জম্মু কাশ্মীৰ এজ উইণ্টাৰ স্পৰ্টছ হাব ঠিক আছে তাত বহুতখিনি টুৰিজিম প্ৰমোট কৰা হ'ব এইম টু বুষ্ট টুৰিজিম এণ্ড ইকনমিক অপৰচুনিটিজ ঠিক আছে খেল যিমানে হয় সিমানে টুৰিজিম প্ৰমোট কৰা হয় ঠিক আছে চ' ইমানখিনি আছিলে আজি আমাৰ টপিক যদি টপিকখিনি ভাল পাইছে এটা লাইক কৰিব যিখিনি কমেণ্ট কৰিব দিছোঁ আপোনালোকে কমেণ্ট কৰিব আৰু কমেণ্ট কৰিয়ে আছে ইতিমধ্যে বহুত কেইজন ব্যক্তিয়ে চ' মোৰ বহুত ভাল লাগিছে চ' যিখিনি মই সুধিছোঁ আপোনালোকে ভালকৈ কমেণ্ট কৰি জনালে মই আৰু বেছি সুখী হ'ম গতিকে আপোনালোকে পঢ়ি থাকক ভালকৈ ৰিভিজনবোৰ দি থাকক আৰু নেক্সট ক্লাছত আমি পুনৰ লগ পাম এনেকুৱা কিছুমান ইণ্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেণ্ট টপিক লৈ আমি আপোনালোকৰ মাজত আহিম তেতিয়ালৈ ধন্যবাদ পুনৰ লগ পাম